হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম দহমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 7.1ৰ পাৰ্ট 5 অৰ্থাৎ অনুশীলনী 7.1ৰ আমি আলোচনা কৰিম 9 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা আগবঢ়াম। ইয়াত অংকলৈ যোৱাৰ আগতে যদি তুমি চেনেলখন নতুন আহিছা বা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, এনেকুৱা অতি প্ৰয়োজনীয় আৰু অতি সহজ বিশ্লেষণ পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি বলা প্ৰশ্নলৈ আগবাঢ়িম। 9 নম্বৰ প্ৰশ্নটো চাবা কি কৈছে, যদি Q 01 বিন্দুটো P 5-3 আৰু RX6 ৰ পৰা সমদূৰৱৰ্তী, অৰ্থাৎ Q বিন্দুটো P আৰু R ৰ পৰা সমান দূৰত আছে, তেন্তে X ৰ মান উলিওৱা আৰু লগতে QR আৰু PR ৰ দূৰত্ব কেইটা উলিওৱা। প্ৰথমে আমি X ৰ মান ওলাম সমদূৰত্বৰ পৰা, অৰ্থাৎ Q সমদূৰত্বত আছে P আৰু R ৰ পৰা। এতিয়া আমি চোৱা সলিউশন কৰিম। সলিউশন ইয়াত চাবা, যিহেতু Q01 বিন্দুটো P5-3 আৰু RX6 ৰ পৰা সমান দূৰত্বত আছে, সমান দূৰত্বত আছে, সমান দূৰত্বত আছে। এতেকে চাবা, PQ আৰু RQ একে পাম, অৰ্থাৎ P আৰু R Q বিন্দুটো দুইটাৰ পৰা সমান ডিস্টেন্সত আছে, অৰ্থাৎ PQ যিমান হ'ব RQ সিমানেই হ'ব। তুমি QP এনেকৈ দিব পাৰা, QR এনেকৈ দিব পাৰা। এতিয়া আমি কি কৰিম, প্ৰয়োগ কৰিম সূত্ৰ। চোৱা, ইয়াতে আমি সূত্ৰটো নিলিখো, ডাইৰেক্ট মান বহাই দিম। আগৰ ভিডিঅ' যদি চোৱা নাই তোমালোকে চাই ল'বা, আগৰ ভিডিঅ'ত আমি এনেকুৱা অংক এটা কৰিছো। PQ P বিন্দুৰ স্থানাংক আমাৰ আছে কিমান, 5-3, এইটো x1 y1, আৰু Q বিন্দুৰ স্থানাংক আছে 0-1, এইটো হ'ব x2 y2। চোৱা, x2 পাতিম আমি 0, x ৰ মান 0, Q বিন্দুৰ x ৰ মান কিমান 0 আছে, x-x1 P বিন্দুৰ x ৰ মান কিমান 5 হোল স্কয়াৰ প্লাস y2 হিচাপে আমি পাতিম Q বিন্দুৰ 1, মানে সেকেন্ডত Q আছে সেইকাৰণে Q বিন্দুটো স্থানাংক বিলাক আমি Q বিন্দুৰ স্থানাংক বিলাক 2 হিচাপে লৈ আছো, x2 y2 এনেকে, মাইনাস চাবা P বিন্দুৰ স্থানাংক y আছে -3, y1 হিচাপে লম, মাইনাসে মাইনাসে +3। আকৌ কৈ আছো যে P বিন্দুৰ স্থানাংক আমি 1 হিচাপে লম, x1 y1, আৰু Q বিন্দুৰ স্থানাংক 2 হিচাপে লম, অৰ্থাৎ x2 y2। এতিয়া প্ৰথমে আমাৰ সূত্ৰ মতে পাতিব লাগে, দুটা বিন্দুৰ দূৰত্বৰ সূত্ৰ আছিল x2 - x1, x2 হিচাপে Q বিন্দুৰ পৰা 0 লৈছো, আৰু x1 হিচাপে আমি P বিন্দুৰ পৰা 5 লৈছো, স্কয়াৰ প্লাস y2 হিচাপে Q বিন্দুৰ পৰা 1 লৈছো, মাইনাস আৰু মাইনাসে প্লাস y1 হিচাপে y2 আমি 1 লৈছিলো, y2 হিচাপে P বিন্দু -3 লৈছো। ইয়াতো সেম কৰিম আমি। চোৱা, Q বিন্দু x2, Q বিন্দুৰ পৰা আমি x2 অৰ্থাৎ x ৰ মান 0 লম, মাইনাস R বিন্দুৰ পৰা আমি x1 লম, R বিন্দু আছে x স্কয়াৰ প্লাস y2 হিচাপে Q বিন্দুৰ 1 লম, মাইনাস x1 হিচাপে y1 হিচাপে R বিন্দুৰ 6 লম, স্কয়াৰ। সো দুইফালে ৰুট আছে, কেনসেল হৈ যাব। এতিয়া 5 ক যদি 0 ৰ পৰা 5 গলে -5, মাইনাসক স্কয়াৰ কৰিলে প্লাস 5 ক স্কয়াৰ কৰিলে 25, প্লাস চাবা 3 আৰু 1 কিমান 4 ক স্কয়াৰ কৰিলে 16 ইকুয়াল x ৰ পৰা 0 গলে -x থাকে, মাইনাসক স্কয়াৰ কৰিলে প্লাস x ক স্কয়াৰ কৰিলে x স্কয়াৰ, প্লাস চাবা 6 ৰ পৰা 1 গলে কিমান থাকে -5, মাইনাসক স্কয়াৰ কৰিলে প্লাস, আৰু 5 ক স্কয়াৰ কৰিলে কিমান 25। এতিয়া চোৱা 25 প্লাস 16 প্লাস 25 আছে, ইফালে আহিলে -25
ইকুৱেল এক্স স্কুৱেৰ এতিয়া 25 প্লাছত 25 মাইনাছত কেনসেল 16 16ক আমি কি কৰিম 4 স্কুৱেৰ এক্স স্কুৱেৰ দুইফালে যদি স্কুৱেৰ গুচি যায় বা এটো এনেকৈ আমি কৰিব পাৰিম 16 থাকিল এতিয়া স্কুৱেৰ যদি ইফালে আহি যায় প্লাস মাইনাস ৰুট ওভাৰ 16 ইকুৱেল x এটাকে x ৰ মান আমি কিমান পালো প্লাস মাইনাস 4 আমি এটা 4 হিচাপে লম তুমি প্লাসটো লব পাৰা মাইনাসটো লব পাৰা এতিয়া আমি দুটা বিন্দু দূৰত্ব উলাম এতিয়া পোন প্ৰথমে আমি উলাম আমি কি পালো x ৰ মান পালো আমাক x ৰ মান উলাব দিছিলে x ৰ মান পালো এতিয়া আমি q r উলাম q r x2 minus x1 whole square plus y2 minus y1 whole square এটো হল p বিন্দু এতিয়া আমি কি উলাই আছো q r ইয়াত চোৱা এতিয়া আমি মান পাতিম যেহেতু এটাকে দূৰত্ব আমি উলাই আছো গটিকে মান পাতিম দুটা দূৰত্ব একেলগে পাতিলে আমি সূত্ৰ পাতিব নোৱাৰো ডাইৰেক্ট মান পাতা হয় x1 ৰ মান হিচাপে আমি পাতিম q ৰ মান আমি কিমান পাইছো চোৱা 0 y1 হিচাপে আমি পাতিম 1 x2 হিচাপে পাতিম r ৰ মান বিলাক r ৰ মান চাবা x ৰ মান পাইছো 4 আৰু y2 হিচাপে আমি পাতিম কিমান 6 6 সো আকৌ কৈ আছো x1 হিচাপে ইয়াতে পাতিম 0 y1 হিচাপে পাতিম 1 q বিন্দুৰ স্থানাংক r বিন্দুৰ স্থানাংক হিচাপে পাতিম x2 হিচাপে 4 x ৰ মান 4 আৰু y2 মান 6 এতিয়া মানবিলাক বহুৱাই দিম x2 মান আমি কিমান পাইছো x2 মান পাইছো 4 মাইনাস x1 ৰ মান পাইছো 0 স্কয়াৰ প্লাস y2 মান আমি কিমান পাইছো 6 মাইনাস 1 স্কয়াৰ এতিয়া 0 ৰ পৰা 4 গলে 4 4 ক স্কয়াৰ কৰিলে 16 প্লাস 6 ৰ পৰা 1 গলে 5 ক স্কয়াৰ কৰিলে 25 6 আৰু 5 11 1 হাতত কিমান থাকিল 1 2 আৰু 1 3 হাতৰ 1 4 ৰুট 41 তাৰ পিছত আমি উলাব লাগিব কাৰ মান pr ৰ মান pr ৰ দূৰত্ব সূত্ৰ পাতিম x2 x1 হোল স্কয়াৰ প্লাস y2 y1 হোল স্কয়াৰ ইয়াতো x1 p বিন্দুৰ স্থানাংক পাতিম p বিন্দুৰ স্থানাংক আমাৰ আছে 5 y1 ত -3 আছে x2 r বিন্দুৰ স্থানাংক x সমান x6 আছে x সমান 4 পাইছো আমি y2 হিচাপে 6 পাতিম মান বহুৱাই দিম এতিয়া সো x2 হিচাপে আমি বহুৱাই দিম কিমান 4 মাইনাস x1 হিচাপে 5 স্কয়াৰ প্লাস y2 হিচাপে আমি বহাই দিম 6 মাইনাস মাইনাসে প্লাস সো -3 আছে y1 হিচাপে মাইনাসে প্লাস 3 স্কয়াৰ এতিয়া চাবা 5 ৰ পৰা 4 গলে কিমান থাকে -1 মাইনাসক স্কয়াৰ কৰিলে প্লাস 1 ক স্কয়াৰ কৰিলে 1 প্লাস 6 আৰু 3 কিমান 9 9 ক স্কয়াৰ কৰিলে 81 এতিয়া 81 আৰু তোমাৰ কিমান 1 কিমান হ'ব 82 ইয়াক তুমি ভাঙিবও পাৰা বা এনেকেও ৰাখিব পাৰা গতিকে আমি আকৌ চোৱা যে আমি PQ আৰু RQ যেটো সমান দূৰত্বত আছে আমি দুইফালে মান পাতি দিছো ডাইৰেক্ট দূৰত্ব সূত্ৰ পাতা নাই মান পাতি আমি কি পালো যে আমি পাইছিলো 25 plus 16 equal x square plus 25 plus ত আছে ইফালে আহিলে মাইনাসত গতিকে 16 25 প্লাস আৰু 25 মাইনাস কেনসেল হৈ যাব 16 equal x square আছিল এতিয়া স্কয়াৰ আহি গলে ইয়াতে প্লাস মাইনাস ৰুট ওভাৰ হয় 16 এতিয়া 16 ৰ বৰ্গমূল কিমান 4 অৰ্থাৎ প্লাস মাইনাস 4 তুমি সিঙ্গল 4 দিব পাৰা তুমি এতিয়া মান লওতে প্লাসটো লব পাৰা মাইনাসটো লব পাৰা আমি প্লাসত লৈ কিনে আমি qr উলাইছো কিমান পাইছো √41 আৰু pr কিমান পাইছো √82 আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 10 নম্বৰ প্ৰশ্নটো চাবা কি কৈছে x আৰু y ৰ মাজত সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো 36 আৰু -34 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় সো let
p x, y বিন্দুটো a a 3,6 আৰু b -3,4 বিন্দু দুটাৰ পৰা সমান দূৰত্বত আছে। সমান দূৰত্বত আছে। এতিয়া আমি জানো AP ইকুৱেল আমাৰ কিমান হ'ব BP, অৰ্থাৎ AB হৈ আছে P টো ইয়াত, AP ইকুৱেল BP, অৰ্থাৎ P বিন্দুটো মাজত আছে। AP ইকুৱেল BP। এতিয়া আমি ডাইৰেক্ট ফৰ্মুলা পাতি দিম। চোৱা, আগতে যেনেকৈ আমি পাতিছিলো x2, এতিয়া x2 হিচাপে আমি পাতিম p বিন্দু স্থানাংক কিমান আছে x মাইনাস x1 হিচাপে a বিন্দুৰ স্থানাংক পাতিম কিমান আছে 3 স্কয়াৰ প্লাস y2 হিচাপে p বিন্দুৰ স্থানাংক y মাইনাস y1 হিচাপে a বিন্দুৰ স্থানাংক 6, a বিন্দুৰ y ৰ স্থানাংক 6 সেম সো y - 6 হোল স্কয়ার পাতিছো ইকুৱেল। এতিয়া bp ৰ মানৰ ক্ষেত্ৰটো সেম, p ৰ সো x2 হিচাপে p ৰ x ৰ মান আমি কিমান পাইছো x মাইনাস b ৰ x ৰ মান আমি কিমান পাইছো -3, এটো হ'ব x1 মাইনাস প্লাস 3 স্কয়ার প্লাস y2 হিচাপে p ৰ y ৰ মান y মাইনাস y1 হিচাপে b ৰ y ৰ মান 4 স্কয়ার। দুইফালে ৰুট থকাৰ কাৰণে গুছি যাব। এতিয়া x - 3 স্কয়ার হোল স্কয়ার প্লাস y - 6 হোল স্কয়ার, ইফালেও x + 3 হোল স্কয়ার প্লাস y - 4 হোল স্কয়ার। আমি a + b আৰু a - b ফৰ্মুলা লাগিব। a + b হোল স্কয়াৰৰ ফৰ্মুলা চোৱা, a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার, আকৌ a - b হোল স্কয়াৰৰ ফৰ্মুলা হ'ল a স্কয়ার minus 2ab plus b স্কয়ার। এটা আমি ফর্মুলা পাতি দিম। সো x minus 3 whole square অর্থাৎ a square minus 2ab plus b square, b মানে 3, a মানে x plus y minus 6 whole square y square minus 2ab মানে 6 plus b square equal a plus b whole square a square plus 2ab plus b square হিসাবে 3 square তাৰপিছত সবা plus y square a square minus 2ab মানে 4 plus b square। এতিয়া এটা আমি শর্টকাট কৰিব পাৰো। সোৱা x square ইয়াতো প্লাসত আছে, ইফালে প্লাসত আছে, ইকুৱেল হিফালে আছে, ইফালে আহিলে মাইনাস হৈ যাব, ক্যান্সেল হৈ যাব। y square প্লাসত আছে, ইফালেও প্লাসত আছে, গতিকে আমি ক্যান্সেল কৰি দিছো। এতিয়া চোৱাচোন আৰু কিবা সেম সেম আছে নেকি? -2ab 2 into x into 3 ইয়াতে আছে plus 2 into x into 3 নহব 3 square plus 3 square ইফালে আছে plus 3 square ক্যান্সেল। তাৰপিছত চোৱাচোন -2y6 ইফালে নাই, তাৰপিছত 6 square ইফালে আছে 4 square, আমাৰ অলপ ছুটি হৈ গল। চোৱা 3 2 গুণ কিমান 6 -6x minus 2 6 গুণ 12y plus 36 equal সবা এতিয়া 3 2 গুণ 6 6x minus 2 4 গুণ 8y plus 16। এতিয়া মাইনাসত আছে, ইফালে আহিলে চোৱা মাইনাসত থকাখিনি ইফালে আনি প্লাস কৰি দিম, প্লাসত থকাখিনি মাইনাস কৰি দিম। -6x minus 12y plus 36 plus 6 আছে, ইফালে আহিলে -6 minus 8y ইফালে আহিলে plus 8y। plus 16 আছে, ইফালে আহিলে -16 equal 0। এতিয়া চোৱা -6x
মাইনাছ 6x কিমান হ'ব মাইনাছ 12x তাৰপিছত মাইনাছ 12y ৰ পৰা 8y গুচি গ'লে মাইনাছ 4y তাৰপিছত চোৱা প্লাছ 36 ৰ পৰা মাইনাছ 16 গুচি গ'লে কিমান থাকিব প্লাছ 20 ইকুৱেল 0 এতিয়া চোৱা 36 ৰ পৰা 16 গ'লে কিমান থাকে 20 তে সবতে চোৱা 4 ৰে হৰণ গৈ আছে গতি আমি হৰণ কৰি দিম এটা মাইনাছ 4 গ'লে 3 বাৰ 12 3 বাৰ যায় 4 ইয়াতে 1 বাৰ ইয়াতে কিমান 5 বাৰ ইকুৱেল 0 এতিয়া যেটো মাইনাছ আছে চোৱা মাইনাছ থকাৰ কাৰণে আমি প্ৰতিটো পদকে মাইনাছৰে পূৰণ কৰি দিম মাইনাছে মাইনাছে প্লাস 3x মাইনাছে মাইনাছে প্লাস y প্লাসে মাইনাছে মাইনাস 5 ইকুৱেল 0 আমাৰ সম্পৰ্কটো হ'ল যে 3x plus y minus 5 ইকুৱেল 0 আকৌ চোৱা যে AP আৰু BP ৰ মাজৰ দূৰত্ব যেটো একে গতিকে আমি কি কৰিছো দূৰত্ব সূত্ৰ পাতি দিছো দুইটাতে পাতি কিনে আমি কি পালো যে x minus 3 whole square plus y minus 6 whole square equal x plus 3 whole square y minus 4 whole square এতিয়া a minus b whole square সূত্ৰত ভাঙিছো আৰু a plus b whole square সূত্ৰত ভাঙিছো আমি ভাঙি কিনে আমি x square ইফালে প্লাসত পাইছো ইফালে x square প্লাসত পাইছো ক্যান্সেল কৰি দিছো আকৌ 3 square ইফালে প্লাসত ইফালে প্লাসত ইফালে আহিলে মাইনাস হৈ যাব গতি ক্যান্সেল হৈ যাব y square প্লাসত আছে ইফালে প্লাসত y square আমি ক্যান্সেল কৰি দিছো তাৰ পিছত পালো -6 3 2 গুণ 6 -6 2 6 গুণ 12 -12y plus 36 অর্থাৎ 6 স্কয়ার কৰিছো ইকুৱেল 2 3 গুণ 6x প্লাস আছে সন্মুখত লিখিছো কাৰণে প্লাস দিব না লাগে 4 2 গুণ 8 8y plus 4x স্কয়ার কৰিলে 16 এতিয়া -6x -12y plus 36 প্লাসত আছে 6 ইফালে আহিলে মাইনাস -8y ইফালে আহিলে +8y plus 16 ইফালে আহিলে -16 ইকুৱেল 0 -6 আৰু -6 কিমান হ'ব -12x -6x আৰু -6x -12y ৰ পৰা যদি 8y গুচি যায় থাকিব -4y আৰু 36 ৰ পৰা 16 গুচি গলে +20 এতিয়া 4 সবতে হৰণ যায় 4 12 3 বাৰ 4 1 বাৰ 20 5 বাৰ মাইনাস থকাৰ কাৰণে সন্মুখত মাইনাসৰে পূৰণ মাইনাস মাইনাস প্লাস 3x মাইনাসে মাইনাসে প্লাস y মাইনাসে প্লাসে -5 ইকুৱেল 0 সম্পৰ্কটো হ'ল 3x + y -5 ইকুৱেল 0 নিশ্চয় ভিডিওটো বুজি পাইছা ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা জানিব লগা আছে তোমালোকে কমেন্টত জনাবা পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই